আহিলে এই গেলাবোৰ খাই ঐ এই খোপা গেলা নকবা এই খোপা হয় মোৰ জীৱন থক হেৰ আপোনাৰ জীৱন এই জীৱনে যে আপোনাক ধ্বংস কৰি দিছে সেইটো কথা হলে মনত নাই ঘৰত যে এটা ডেকা ল'ৰা যে বিয়া পতা বয়স হৈ আছে সেইবোৰ ধান্দা কৰিব থাকে তেতুকুৰিলৈকে এইবোৰ খাই আহিব লাগে সিহে বিয়া পাতিব মই বিয়া পাতিম নেকি মই মদ খালো এতিয়া কি হ'ল আপোনাক আৰু কোনোবা কথা কয়নে সদায় এটা কথাকে কৈ মানে আমনি লাগি গৈছে মোৰ কিমান বুজাম আৰু আপোনাক তুমি মনে মনে আছানে নহ'লে কিন্তু মোৰ খং উঠি যাব থক হেৰ আপোনাৰ খং সদায় দেখি আছো আপোনাৰ খং কিডালনো কৰিব পাৰিছে এই মদ গাল খাই ঘৰখনে ধ্বংস হৈ গৈছে একো এটাতো উন্নতি কৰিব পৰাই নাই ভাঙা চিঙা ঘৰডালতে থাকিবলগীয়া হৈছে ভাঙা চিঙা ঘৰ যা নহ'লে বেলেগলে পকা ঘৰ থকা মানুহ ঘৰত কেলে আছ ইয়াত আপোনাৰ অলপো লাজ লগা নাই বাৰু এইবোৰ কথা ক'বলৈ কাৰণে হেৰ মই এতিয়া বুঢ়ী হ'লো এইবোৰ কথা শুভা নাপায় নহয় মই কৈছো যে ল'ৰাটো এতিয়া বিয়া বয়স হৈ আহিছে সি যদি এজনী ছোৱালী আনে ঘৰটো দেখি কি বুলি ক'ব পাৰো ঘৰটোতো ঠিক ঠাক কৰিব লাগে ন কাম কৰি যিকেইটা পইচা পায় গোটেইকেইটাতো মদেই খায় আৰু সি যিকেইটা পায় ঘৰখন চলাওঁতেই যায় এনেকৈ হ'লে বাৰু কেনেকৈ হ'ব কওকচোন এই মোক এতিয়া মাথা গৰম কৰি নাথাকিবা মোৰ বৰ টোপনি লাগিছে মই শুব লাগে যাওক লাং খাই পৰি থাকক কি হ'ব যে মানে নহয় এই মানুহটোৰ লগত বিয়া হোৱা দিন ধৰি মানে শান্তি নাই সদায় কাজিয়া লাগিবই লাগে যাওক শুই থাকক কি যে হ'ব এই মানুহজনৰ লগত বুঢ়া হ'লে আহি এতিয়ালৈকে গাত ততে নাই ল'ৰাটোক যে বিয়াখন পাতি দিব লাগে সোনকালে কি হ'ল মা কাক বকি আছা কাকনো বকি মই বাপেৰকে বকি আছো কি হ'ল আজিও খাই লৈ পেলাই হুলস্থুল কৰিছে নেকি সেইটো নিয়মেই হ'ল আৰু বাপেৰৰ ভাল নহয় আৰু জীয়াই থাকোঁতে যে একো এটা দিব নোৱাৰে মৰিলেও সকলো লগতে লৈ যাব নিজৰ ল'ৰাটোৰ কথা এবাৰতো চিন্তা কৰিব লাগে ন আমি যেনেকৈ আছো সেই তেনেকৈ থাকিব নাপাম বুলি মই পইচা এসোপানি গোটাও সেই মদ খাই গৈ গোটেই পইচাবোৰ আৰু তোৰ পইচাবোৰ ঘৰখন চলাওঁতে যায় ঘৰ বনাম কেতিয়া তোক বিয়া পাতি দিম কেতিয়া হ'ব দে মা মই বিয়া চিয়া নাপাতো তই নাপাতো বুলি ক'লে নহ'ব নহয় গাঁৱৰ মানুহৰ মুখে বুবু পাবা ইয়াৰ ল'ৰাটোৰ কাৰণে ছোৱালী নাপাব নেকি বিয়া পতা বয়সেই হ'ল এতিয়ালৈকে ছোৱালী এজনী অনা নাইচোন কোৱা মানুহে ক'ব আৰু সেইবোৰ কথা কাণ খাটি লাভ নাই মানুহে ক'লে বুলি মই বিয়া পাতিম নেকি লোকৰ ঘৰৰ ছোৱালী এজনী আনি পেলাই এনেকৈ যদি অশান্তিত থাকে আমাৰ জানো মনটো ভাল লাগিব নালাগে মা মই লাগিলে বিয়া নাপাতো আৰু যোনবোৰে কয় সেইবোৰে জানো এসাঁজ নি খুৱাব পাৰিব মুখেৰে ক'বলৈহে পাৰিব হয় দেও তই সৰুৰ পৰা কম কষ্ট ডাঙৰ দীঘল হৈছানে কথাবোৰ ভাবিলে বুকুখনে বিষাই যায় বাপেৰটো তেতিয়াৰ পৰা তেনেকুৱা আৰু কেতিয়াও ভাল নহয় মই ভাবিছিলো বুঢ়া হ'লে ভাল হ'ব আৰু কিন্তু নাই সেই একেই হ'ব দিয়া মা তাক বুজাইও লাভ নাই ইমান বছৰে খাই আহিছে যিহেতু এতিয়াও খায়ে থাকিব তাৰ লগত তুমি মাথা গৰম কৰি লাভ নাই মই এতিয়া কেনেকৈ ঘৰখন চলাব লাগে সেইটোহে মাথা মাৰিব লাগিব সিটো ঘৰখন চলোৱা মানুহ নহয় ধ্বংস কৰা মানুহে তাকেইতো এতিয়া কানাকটাখন বন্ধ কৰাচোন বোলা ভাত খাওঁগে ৰাতি হ'ল নহয় হ'ব দে ভাত বনাই থলো ওচনীয়ে বাপেৰে অহালে চাই আছিলো সেয়া আহিছে তেতুকুৰিলৈকে এগালমান খাই নালাগে দিয়া মা আমি দুইটা খাম বোলা তাক এতিয়া জগালে আকৌ কাজিয়াহে হ'ব তাকেইতো ঘৰখনত কাজিয়া নহওক বুলি ভাবো সেইবোৰে হৈ থাকে যিগৰাকী মানুহে কাজিয়ালৈ ভয় কৰে তাই কাজিয়া কৰা ঘৰ এখনত বিয়া হলো হ'ব দিয়া মা বাদ দিয়া এইবোৰ কথা বোলা ভাত খাওঁগে ঠিক আছে মলেশ্বৰী দাদা আপুনি ৰাতিপুৱা ওলাই দেখিছে কিবা কথা আছে নেকি আহক বহক এই বাৰাণ্ডাতে এই নালাগে দে তোক বৰ ডাঙৰ কথা এটাহে ক'বলৈ আহিছিল কি কথানো দাদা তোৰ গিয়ে পানীত পৰি মৰি আছে কি আপুনি কি কৈছে সঁচাই কৈছো মই পুখুৰীত মাছ মাৰিবলৈ গৈছো তেতিয়া দেখি আহিছো তোৰ গিয়ে মানুহ বগা হৈ আছে সোনকালে বলক দাদা মই গম পাইছিলো এনেকুৱা কিবা এটা হ'ব বুলি কি হ'ল ন মা বাবা তোৰ বাপেৰে পানীত পৰি মৰি আছে কি ক'ত পুখুৰীত মা ব'লা সোনকালে চবেই ৰৈ আছে তহঁতৰ কাৰণে এইবোৰ কি হৈ গ'ল আপোনাৰ মই কিমান বাৰ গৈছিলো মদ নাখাব কিন্তু আপুনি মোৰ কথা এবাৰো নুশুনিলে এতিয়া গুচি গ'ল নহয় আমাক অকল খৰি এৰি থৈ মোৰ কথা নাই লাগে ভাবিবলৈ এই ল'ৰাটোৰ কথা ভাবিব লাগে ন তাক যদি কিবা এটা সংস্থাপন দি যাব নোৱাৰো কেনেকৈ শান্তি পাম আমি হয় দেও বেয়াই লাগে মদে মানুহক কেনেকৈ ধ্বংস কৰি দিব পাৰে কিন্তু মানুহবোৰে বুজিয়েই নাপায় সেই বিষ সোপাকে খাই থাকে বেচেৰা ল'ৰাটো মলেশ্বৰী হ'ব দে ব'ল এতিয়া ইয়াত কানি কুটি লাভ নাই লৈ যাওঁ সি কালিও পৰিল চাগে কালি এতিয়া মোৰ লগত কাজিয়া লাগি ওলাই আহিছিল মই ভাবিছিলো ঘৰলৈ ঘূৰি আহিব আৰু ৰাতিপুৱা কিন্তু নাই একেবাৰে গুচি গ'ল সকলো শেষ হৈ গ'ল বাবা বল ঘৰলৈ বল ইয়াত থাকি আৰু কি পাম যোৱাটোতো গ'লেই থকাকেইটাতো শান্তিত থাকিব লাগিব মা দেউতাই কিয় সেইবোৰ খাইছিলে বাৰু নিজৰ জীৱন নিজেই ধ্বংস কৰি লৈছে সেইবোৰ নেখালে নহয় নেকি নাজানো কি ভাল পাইছিল বুজালেও নুবুজে হ'ব দে বল এতিয়া ঘৰলৈ ঠিক আছে মা এতিয়া বহুত দিন হৈ গ'ল মই কামলৈ যাওঁগে ঘৰত বহি থাকিলে টকা পইচা নাপাম নহয় নহ'লে ঘৰখন কেনেকৈ চলিব হ'ব দে বোপাই কামলৈ যা কিন্তু বাপেৰৰ নিচিনা বেয়া বস্তুবোৰ মুখত নিদিবি নাই মা সেইবোৰ মই বেয়া পাওঁ যিবোৰে মোৰ দেউতাক প্ৰাণ কাঢ়িলে আৰু সেইবোৰ বস্তু মই মুখত নিদিওঁৱেই যোনে জোৰকাৰে কৰি থাকক ঠিক আছে ভালে কুশলে যাবি হ'ব মা ঐ তোৰ অহা ইমান দিন হ'ল তই আমাৰ লগত এদিনো ওলাই যোৱা নাই যে ব'ল আকৌ আজি পাৰ্টি কৰি আহোঁগে নাই মই সেইবোৰ বস্তু বেয়া পাওঁ হেই একো নহয় ব'ল অলপহে খাবি আমি তোক বেছি খোৱা নিদিওঁ নহয় নাই নালাগে মই নাযাওঁ হেই কাক লগ ধৰিছ ন তই এডাল মাইকী বে সেইকাৰণেহে নাখায়
ল'ৰা হোৱা খালে হয় দেখা নাই নেকি চেহেৰা লেডিছৰ নিচিনা ঐচা তহঁতক লগৰ বুলি ভালে বুলি কৈছোঁ মই নাখাওঁ আকৌ তহঁতে কিয় জোৰ কৰি থাকিব লাগে তহঁতৰ খাবলৈ মন আছে যা তহঁতে মোক কিন্তু এনেকৈ গাত লগাই লগাই কথা কৈ নাথাকিবি খং উঠিব পেলাই দিম কিন্তু চাও ই বোলে আমাক মাৰে হাত দিছাচোন তই কেনেকৈ মাৰিব পাৰ চাওঁ গুচ ইয়াৰ পৰা লেডিজটো কৰবাৰ কেলে তই বাহিৰলৈ কাম কৰিবলৈ আহিলি ঘৰতে যদি মাৰক অলপ সহায় কৰি দিলি হয় ছোৱালী মানুহৰ কাম কৰিলেহে তোক ভাল লাগিব এইবোৰ কামে তোক শোভা নাপায় হ'ব মই বহুত শুনি আছোঁ আৰু মোক কথা শুনাব নালাগে আৰু মোৰ তহঁতৰ লগত লাগি থাকিবলৈ টাইমো নাই আৰু মই এনেকৈ লাগি বেয়াও পাওঁ কাম কৰিবলৈ আহিছোঁ কাম কৰিম এইবোৰ বেয়া বস্তু খাই এনেই পইচাবোৰ নষ্ট নকৰোঁ আবে ই কি দম দি থৈ গ'ল নেকি আমাক অঁ বে দম দি থৈ গ'ল ৰ কেণ্ডেল বডি ওলাই আছো ইয়াক চিনি পোৱা নাই কোন দেখাই আছো ৰ হ'ব বলক বছ এতিয়া খাই আহোঁগৈ তাৰপিছত দিম ঠিক আছে ব'ল ল'ৰাটো কাম কৰিবলৈ গৈছে চিন্তাই হৈছে মই বোলো সদায় ফোন কৰি থাকিবি কিবা খবৰ চবৰ দি থাকিবি কিন্তু সিচোন 2-3 দিনৰ মূৰতহে ফোন কৰে ভয় লাগে নহয় এনেকৈ কি বা হৈ আছে তাত ৰাতিটোৱে হাতিটো লগৰ কেইটামান গৈছে সেইটো কাৰণে বাৰু চিন্তাটো অলপ কমিছে বাহিৰৰ মানুহবোৰৰ কথা ভয় লাগে মাৰো বুলিলে মাৰি দিয়ে কাটো বুলিলে কাটি দিয়ে তাক যেনিবা বুজাই বঢ়াই কৈ পঠিয়াইছোঁ মদ খোৱা মানুহৰ লগত ইমান কৰি লাগি নাথাকিবলৈ কাৰণে সিহঁতৰ মদ খালে হুঁচ নাথাকে নহয় যি টি কৰি দিব পাৰে ঐ ক'ত গ'লি লেডিজ ওলাই আহ লুকাবলৈ গ'লি নেকি বিচনাৰ তলত তইতো তেনেকুৱাই চিনি পাই এইটো কি হৈ আছে মানে তহঁতৰ খাই বৈ আহিছ শুই থাক মানে হুলস্থুল কৰিবলৈ কিয় আহিছ তই উঠনি আমাক কিয় দম দিছিলি চা তহঁতে কোৱাৰ কাৰণেহে মই কৈছিলোঁ মই তহঁতক দম দিয়া নাই তোক আজি মই ঐ ৰ এইবোৰ তই কি কৰিবলৈ লাগিছ হা তই আঁতৰি দে আগৰ পৰা মই আগৰ পৰা আঁতৰি নিদিওঁ কাৰণ ই আমাৰ গাঁৱৰ ল'ৰা আবে ই উঠনি মোক দম দিছে বে মোক বোলে মাৰিব সি তেনেকুৱা ল'ৰা নহয় মিছা কৈছো যদি সুধিছা দম দিছে নে নাই কথাটো কি তই কচোন সিহঁতে মোক মদ খাবলৈ জোৰ কৰি আছিলে মই নাযাওঁ বুলি ক'লোঁ তাকে সিহঁতে মোক বৰ বেয়া বেয়াকৈ কৈছে মই বোলে লেডিজ অ' সেইটোহে কথাটো চা ই কিয় মদ নাখায় সেইটো কথা শুনিলে তহঁতৰো বেয়া লাগিব মোৰ তাৰ কাহিনী শুনি থাকিবলৈ ইচ্ছা নাই তোক কাহিনী শুনোৱা নাই কথাটো কৈছোঁ মদ কিমান অপকাৰী বস্তু সেইটো জনাইছোঁ সি এনেকুৱা এটা পৰিৱেশত জন্ম হৈছে য'ত তাৰ বাপেকে মদ খাই খাই ঘৰখনত কাজিয়া কৰে সদায় সদায় আৰু ঘৰৰ বস্তু ভাঙি চিঙি লণ্ড ভণ্ড কৰি দিয়ে সেই মদ খাই খাই তাৰ বাপেক আজি এই পৃথিৱীৰ পৰা গুচি গ'ল কিন্তু কি পালে কি দি থৈ গ'ল এই ল'ৰাটোক তাৰ মাকক কি দি থৈ গ'ল সেইটো কিন্তু এবাৰো ভাবি নাচালে ইফালে যে মদে নিজৰ শৰীৰটোকো বেয়া কৰি পেলাইছে সেইটোকো ভাবি নাচায় আৰু তহঁত এইকেইদিন ইমান ভাল বন্ধু আছিলি কিন্তু কি হ'ল মদ খাই লোৱাৰ লগে লগে তহঁতে দন বনি গ'লি সেয়ে কৈছোঁ মদ খাবলৈ বাদ দে খাবলৈ মন আছে যদি ভাল বস্তু খা ন এইবোৰ খাই মিছাতে নিজৰ শৰীৰটো কিয় নষ্ট কৰিছ হয় অ' তই ঠিকেই কৈছচোন মদ খাই আমি কি পাইছোঁ মিছামিছি পইচাখিনিহে খৰচ হৈছে তাৰ সলনি যদি আমি কাম কৰি দিওঁ পইচা ঘৰলৈ পঠিয়াই দিওঁ ঘৰত কিবা এটা কামত খটাব পাৰিব ন সেইটো কথা বুজাই নাছিলোঁ তই বৰ ভাল কাম কৰিলিও বুজাই আমি নিজৰটোহে বুজি পাওঁ ঘৰৰ মানুহবোৰে যে কেনেকৈ চলি আছে সেইবোৰ নাভাবোৱেই তাতে আকৌ ঘৰত দুটাকৈ সন্তান আছে সিহঁতকো পঢ়া খৰচ দিব লাগিব নহয় তাকেইতো তোক কিমান টাইমৰ পৰা সেইটোকে বুজাই আছিলোঁ তইহে বুজা নাছিলি অঁ ময়ো এতিয়াহে বুজি পাইছোঁ নিজৰ শৰীৰটো নিজে ধ্বংস কৰি আছোঁ এতিয়ালৈকে বিয়া বাৰু পাতা নাই ডেকা অৱস্থাতে যদি মোৰ ডাঙৰ বেমাৰ এটা হৈ যায় তেতিয়া কি হ'ব বহুত ভাল কাম কৰিলি বে তই আৰু ঐ ল'ৰা তোকে কৈছোঁ বেয়া নাপাবি দেই আমাক আমি কি কৰি আছিলোঁ নিজে বুজি পোৱা নাছিলোঁ নাই কেলৈ বেয়া পাম আকৌ তোমালোকে যে কথাটো বুজি পাইছা সেইটোৱে বহুত পাৰিলে মোকো ক্ষমা কৰি দিবি মই বয়সত চাগে তোতকৈ বহুত ডাঙৰেই হ'ম কিন্তু এইবোৰ কথা বুজিয়ে পোৱা নাছিলোঁ খালি টেটুগুৰিলৈকে সেইখিনি খাবলৈহে জানিছিলোঁ ঘৰত মোক ঘনীয়েও খুব গালি দি থাকে নাখাবলৈ কাৰণে কিন্তু তাৰ কথা নুশুনি খাই দিওঁ ল'ৰা ছোৱালীকেইটাও কাজিয়া কৰিলে বহুত কান্দে মই বুজিয়ে নাপাওঁ যে ঘৰখন মোৰ কাৰণে অশান্তি সৃষ্টি হৈছে এতিয়াও বুজি পালোঁ যেতিয়া ঘৰখনত কেতিয়াও অশান্তি সৃষ্টি হ'বলৈ নিদিওঁ সদায় ভালে থাকিম ঠিক আছে হ'ব দে এইবোৰ কথা থয় এতিয়া বহুত ৰাতি হৈ গ'ল নহয় খোৱাৰ টাইমে হৈ গ'ল এতিয়া শুব লাগে আগৰ ৰাতিপুৱা ডিউটি আছে নহয় ডিউটি কৰিবলৈ লাগিব ডিউটি কৰিলেহে দুপইচা পাম ন তেতিয়াহে ঘৰত দিব পাৰিম তাকেইতো তহঁতৰ টোপনি ক্ষতিও কৰিলোঁ চাগে আমি হ'ব দে তহঁতে এতিয়া বাহিৰত থাকিব নালাগে ব'ল ভিতৰলৈ শুগে তহঁতেও শুগে ঠিক আছে ব'ল